বানপানী হোৱাৰ দিনা সেই এজন ল'ৰা, সেই ল'ৰাজনৰ নামটো মই ভালকৈ নাজানো, কিবা ইমৰাজ নে ইমৰাজ তেনেকুৱা কিবা এটা হ'ব। সেই ল'ৰাটো যদি আগবাঢ়ি নহ'লে আমি 4জন মানুহ মানে ঘৰৰ পৰা ওলাব নোৱাৰোঁ, আমি 4জন মানুহ মানে জীয়াই নাথাকিলোঁহেঁতেন। সেই ল'ৰাজনৰ কাৰণে, বিশেষকৈ সেই ল'ৰাজনৰ কাৰণে আমি ঘৰৰ পৰা ওলাই যাব পাৰিলোঁ। 1 ডিঙি পানী, মোৰ 1 ডিঙি পানী মানে এইডোখৰ ৰাস্তাৰ পৰা দেখিছে এঢলীয়া সোঁতটো সেইফালৰ পৰা একদম জোৰছে আমাৰ ফালে মাৰিছে। আমি সোঁতটো কেনেকৈ হেৰি কৰিছোঁ, আমি কি এইফালে মই অসুখীয়া, মা বয়সস্থ, দেউতা বয়সস্থ, মোৰ মানুহজন অকলে ডেকা মানুহ এটা। আমি প্ৰথমবাৰ ওলাই যাবলৈ চেষ্টা কৰিলোঁ, কিন্তু এক বুকু পানী হোৱাৰ কাৰণে যিহেতু মোৰ গাটো ভাল নাই, মাৰ গাটো ভাল নাই, মা বয়সস্থ, আমি ওলাই যাব নোৱাৰি আকৌ উভতি আহিলোঁ। একমাত্ৰ বিশেষকৈ মোৰ কাৰণে উভতি আহিলে চব। তাৰপিছত সেই ল'ৰাজন আহি সহায় কৰিলেহি আমাক। তেনেকুৱাতে ৰাস্তাত আৰু এজন মানুহ ৰৈ আছিলে। মানুহজনে অকল কাপোৰৰ বেগ এটা লৈ ৰৈ আছিলে। মানুহজনৰ কি কণ্ডিশ্যন কি নাই সেইটো আমি নাজানো। সেই মানুহজনে সহায় কৰিবলৈ আগবাঢ়িতো অহাই নাই, উল্টা মোক নহয়, মোৰ মানুহজনক আৰু মোৰ দেউতাৰ উদ্দেশ্যে এনেকৈ কৈছে, ইমান দেৰি কি কৰি আছিলি তহঁতি মতাকেইটা হৈ কি তহঁতৰ কি দম নাই নেকি, তহঁতি ওলাই আহিব পৰা নাই নেকি, মতাকেইটা হৈ কি আহিব নোৱাৰ নেকি, এনেকৈ মতা ধৰি এনেকুৱাকৈ মানে সেইটো সময়ত আমি কেনেকৈ জীৱনটো বচাম, কেনেকৈ কি তেওঁতো আগবাঢ়ি আহিব পৰা নাই। তাৰ পিছত গম পাইছোঁ যে তেওঁৰ অপাৰেশ্যন হৈ আছে, তাৰ আগততো আমি গম নাপাওঁ। এইফালে মই চিঞৰি আছোঁ সেই মাজবাটত মানে সেই জেগাডোখৰত ইমানেই সোঁত, সেই জেগাডোখৰত ৰৈ মই চিঞৰিছোঁ, দাদা আহক, আগবাঢ়ি অকণমান হাতখন দিয়ক। সেই ল'ৰাটো যিটো আগবাঢ়ি আহিছে, সেই ল'ৰাটো ক্ষীণ-মীন ল'ৰা, সি সাহসত এইফালে সেই ল'ৰাটো আগফালৰ পৰা আমাক টানিছে আৰু মোৰ মানুহজনে আমাক পিছফালৰ পৰা ঠেলিছে। আমি তেনেকৈ গৈছোঁ, সেই মানুহজনক চিঞৰি আছোঁ, সেই মানুহজনে হিলডুল নহয়, সেই মানুহজনে দেউতাক আৰু মোৰ মানুহজনক এনেকৈ বেয়াকৈ কৈছে। এতিয়া আমিহে জানো আমি কি অৱস্থাত আমি ঘৰত ফচি আছিলোঁ, কি ইমান দেৰি ঘৰত সোমাই থাকে নেকি, কি কৰিবলৈ মানে ঢেৰ কিবা কিবি ক'লে। আমি কি চখত সোমাই আছিলোঁ নেকি, মৰিবলৈ কাৰণে কোনোবা মৰিবলৈ বিচাৰে নেকি, আমিনো কি জানো ইমান পানী হ'ব, আৰু তেওঁ কি জানে আমি কি পৰিস্থিতিত আমি এনেকৈ সোমাই থাকিবলগীয়া হ'ল। কোনো এজন মানুহ নাই। ৰেস্কিউ টিমক আমি 2-3 ঘণ্টা ধৰি ফোন কৰি ভাগৰি গ'লোঁ। লোকেশ্যন শ্বেয়াৰ কৰিবলৈ কৈ লোকেশ্যন শ্বেয়াৰ কৰি ভাগৰি গ'লোঁ। এখন বোট আমাৰ এই জেগাডোখৰত নেদেখিলোঁ, বোট এখন নগ'ল। আমি যেতিয়া ওলাই গৈছোঁ সেইডোখৰ এঢলীয়া জেগাডোখৰ পদূলিডোখৰ, মোৰ এইডোখৰত পানী, মই যেতিয়া ভৰি আঙুলিয়ে মানে হেৰি কৰি গৈছোঁ, ভৰি পতাটো পেলাব পৰা নাই। এটা সময় এনেকুৱা আহিলে একদম এইডোখৰটোত উপঙি গৈ ইটো চাইডে গুচি গৈছোঁ। মায়ে চিঞৰিছে, মোক নিলে মই গুচি গৈছোঁ। মা মানে এক চাইড হৈয়ে গ'ল অলৰেডি, মানে ধৰি লৈ গৈছেগৈ মাক যেন তেনে মই ব্লাউজটোত ধৰি আছোঁ, মানুহজনে ধৰি আছে। এইফালে ল'ৰাটোৱে বহুত কষ্ট কৰিলে আমাৰ কাৰণে। সেই ল'ৰাটোৱে নিজৰ জানটোৰ কথা চিন্তা নকৰিলে, আমাক মানে এনেকৈ বচালে। ইয়াত এজোপা গছ আছে, এই চুকলে এইজোপা লাষ্টত সেই ল'ৰাটোৱে ক'লে গছজোপাত ধৰি যেনে তেনে গৈছোঁ। তাৰপিছত সেই মানুহজনটো নাহিলেই, সেই মানুহজন তেনেকৈ কোৱা মানুহজন নাহিলেই। সেই মানুহজনক অহা কথা বাৰু কোৱাও নাই বাৰু, সেইটো কথা বেয়াও পোৱা নাই। তেওঁ কি পৰিস্থিতিত আহি পৰি নাহিলে সেইটো আমি নাজানো, কিন্তু তেওঁ যে ৰৈ যে সেই তহঁতি মতা মানুহ হৈ আহিব নোৱাৰে তেনেকুৱা কিবা কিবি কথা যে ক'লে যে, তেওঁ জানে নেকি আমি কি পৰিস্থিতিত আছোঁ। তেনেকুৱাত আমি সেই পদূলিত সেইডোখৰ গছজোপা ধৰি গৈছোঁ। তেনেকুৱাত সৰু ল'ৰা দুটা আগবাঢ়ি আহিছে। সৰু ল'ৰা দুটাক মই চিঞৰিছোঁ, অ' ভাইটি আহা, ধৰাহি। মানে এতিয়া সেইটো চিঞৰ ওলোৱা নাই, সেইটো টাইমতে মৰণ কাতৰ চিঞৰ বুলি কয় যে, তেনেকুৱাকৈ চিঞৰিছোঁ। ইমানটো পানী, মোৰ ইমানটো পানীত মই মুখখন এনেকৈ উলিয়াই চিঞৰিছোঁ, অ' ভাইটি ধৰাহি, প্লিজ হেল্প কৰা। সেই সৰু ল'ৰা দুটাও আহিছে আমাক আগবঢ়াই নিবলৈ। সেই সৰু ল'ৰা দুটা টানি আমাক পাৰ কৰিছে। এইডোখৰ যে কেনেকৈ মানে আমি পাৰ হ'লোঁ, ৰেস্কিউ টিম এটা নাপালোঁ। আমি ঘৰত 2-3 ঘণ্টা ধৰি আবদ্ধ, 2-3 ঘণ্টা ধৰি ৰেস্কিউ টিম ফোন কৰি আছোঁ। মই কান্দি কৈছোঁ, দাদা আমাক সহায় কৰক। আমাৰ সেই বাৰাণ্ডাৰ পৰা মানুহজনে চিঞৰি আছে, মই ভিতৰৰ পৰা হেল্প চিঞৰি আছোঁ। যেনেকৈ টিভি চিৰিয়েলবোৰত যেনেকৈ চিনেমাত দেখি পাওঁ যে, মানুহজনে এডোখৰ পৰা টৰ্চ মাৰি আছে, চিঞৰি আছোঁ, সহায় কৰক, আমাক সহায় কৰক, বচাওক চিঞৰিছোঁ। এটা ৰেস্কিউ টিম নাই, কোনো নাপালোৱে মানে। অকল সেই ল'ৰাজন আগবাঢ়ি আহিলে, সেই ল'ৰাজন নোহোৱা হ'লে আমাৰ সেইদিনাখন মানে, কাৰণ আমি 3জন মানুহে ধৰি লওক, মই অসুখীয়া, মা বয়সস্থ, দেউতা বয়সস্থ, থকাৰ মাজত অকল ডেকা মানুহ মোৰ মানুহজনেই আছিলে। তেওঁ অকলে আমাক কেনেকৈ 3জন অসুখীয়া মানুহ 3জনক কেনেকৈ হেৰি কৰিব। কি পৰিস্থিতিত আমি সেইদিনাখন মানে জীৱনটোলৈ যে ওলালোঁ, সেইদিনা মানে আৰু আধা ঘণ্টা দেৰি হোৱা হ'লে আমি মানে ডুবি যাওঁ, আৰু সেই ল'ৰাজন আগবাঢ়ি নোহোৱা হ'লে আমি ডুবি মানে উটি আমাৰ মানে চিন চাপ নাইকিয়া হৈ থাকিলেহেঁতেন, আমিও নাইকিয়া হ'লোহেঁতেন।
কিন্তু ভগৱান সহায় আছিলে, ভগৱানৰ দূত বুলি কয় যে, ভগৱানে সেই ল'ৰাজনক পঠিয়াইছিলে হয়তো, সেইটো কাৰণে আমি মানে আজি বাচি এনেকৈ আছোঁ আৰু। সেই সময়ত মানুহজনে আমাক এইবুলি মানে হেৰি কৰিব লাগিছিলে যে আহচোন তহঁতি পাৰিবি একো নহয়, অলপহে আছে আহচোন, লাগিলে মই হাতখন দিছোঁ, তেওঁ হাতখন দিবলৈ নোৱাৰিলেও নাই, তেওঁ সেইবুলি আমাক আৰু সাহসহে দিব লাগে যে পাৰিবি, একো নহয়, অকণমান আছে একো নহয় পাৰিবি, তেনেকৈহে ক'ব লাগে। তেওঁ উল্টা মানুহজনক মোৰ দেউতাক ডাউন দিছে। তেওঁ জানে নেকি দেউতাৰ কণ্ডিশ্যন কি, দেউতাৰ বয়সস্থ, দেউতাৰ আঁঠু প্ৰব্লেম আছে, দেউতাই নিজে নোৱাৰিছে, অকল ডেকা মানুহ, মোক অকল মানুহজনে সেই 3টা মানুহক কেনেকৈ এনেকুৱা সোঁতটোত নিয়ে বাৰু। তেওঁ যদি আমাৰ পৰিস্থিতি নাজানে বা মানুহৰ পৰিস্থিতি নাজানে, তেন্তে এনেকুৱাকৈ মানুহক ক'বও নালাগে। তেওঁ নিজেতো এক খোজ আগবাঢ়িব পৰা নাই, ঠিক আছে, ইফালে মানুহ খোজকাঢ়ি যদি আছে মাতি আনিব লাগে যে যাচোন মানুহখিনি সহায় কৰগে বুলিকে, একো এটা কৰিব পৰা নাই আৰু ৰাস্তাত ৰৈ এনেকৈ মানে ডাউন দি কথা কৈছে। এইখিনি কথা নক'লোঁ হয়, এনেকুৱা বিপদত আমি যে জীৱনে যে বাচি আছোঁ, সেইটো কাৰণে মানে খংটো মানে ক'ত যাব, খংখিনি মানে যাব ক'ত, আমি মানে যি ধৰণে সেইদিনাখন মানে বাচি ওলালোঁ, সেইকাৰণে মানে এইখিনি কথা ক'বলৈ মানে বাধ্য সেই মানুহজনৰ বিৰুদ্ধে।